চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কপি উঠে নৈতো পানী বহা নাই কুলি মাতো শুনা নাই কেতেকী চেল গৰিলে যাব তোকে মোৰ গাঁও আৰে চেল গৰিলে যাব তোকে মোৰ গাঁও বাৰক ফাঁকি দি চেনিমাই বিহুলৈ আনিলি ঐ চেনিমাই চেৰেকি আনো গৈ বুলি মৰম অকণ আগবাঢ়ি আহা তোমাৰ আজি কেনেকুৱা লাগিছে ইয়াত আহি পেলাই তুমি যিহেতু ফূৰ্তি ফাৰ্তা কৰিছা মজা লাগিছে তুমিতো মাজে মাজে তোমাৰ ছ'চিয়েল মিডিয়াটো চাইছোঁ তুমি একদম এক্টিভলি তুমি গান গোৱা তোমাৰ কণ্ঠত গান এটা শুনিম নেকি তোমাৰ যি মনলৈ আহিছে তাকে এটা গান গাই দিয়া নৈতো পানী অলপ চাই পেলাই গাব পাৰিবা তুমি কেমেৰা চাই গাই দিয়া ধৰি লোৱা নৈতো পানী বহা নাই কুলি মাতো শুনা নাই কেতেকী মাতে হেৰালপনা কলে জানো বুজিবা আহিবা নে কান্দিবা মোৰে দুখৰ বেদনা লৈ আৰু তুমি ঢোলো বজোৱা ঢোল বজোৱা আৰু ঢোলৰ লগত আৰু কি বজোৱা তুমি ঢোলো বজোৱা ঢোলৰ লগতে তুমি আৰু গীটাৰ বজোৱা নেকি গীটাৰো বজোৱা এতিয়া তুমি নাৰ্চাৰী গৈ আছা ন আৰু তোমাৰ আৰু কিবা গান মনলৈ আহিছে নেকি কিবা আৰু গাবা নেকি কিবা গান আৰু এটা গান গাই দিয়া নহয় চকুৱে কথা ক'লে মোক মাইকটো চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কপি উঠে নোৱাৰে থাকিব মন বিচনাত অকল হৰে টোপনি ধৰি নিলে তোমাৰ মিঠা মাতে উঠৰ কলাটিলে তোমাৰ মিঠা মাতে উঠৰ কলাটিলে ধুনীয়া হৈছে তোমাৰ ইমান ধুনীয়া কণ্ঠ ইমান সৰু বয়সতে ইমান ধুনীয়া কণ্ঠ তুমি কোনে শিকাই তোমাক মই নিজে শিকিছো তোমাৰ দেউতা শিকাই নাই দেউতা নিশিকাই তুমি নিজে শিকিছা চব ভাল হৈছে ধুনীয়া হৈছে তুমি আৰু এটা গান শুনিম তোমাৰ কণ্ঠত পাহা বগাই বগাই চেনিমাই কপ ফুল আনিছো পাহা বগাই বগাই চেনিমাই কপ ফুল আনিছো ঐ চেনিমাই খোপাতে গুজি দিম বুলি মাৰক ফাঁকি দি চেনিমাই বিহুলৈ আনিলি মাৰক ফাঁকি দি চেনিমাই বিহুলৈ আনিলি ঐ চেনিমাই চেৰেকি আনো গৈ বুলি ধুনীয়া হৈছে তুমি এতিয়া তেতিয়াহ'লে তুমি গীটাৰ বজোৱা তাল বজোৱা আৰু ঢোল বজোৱা আৰু কিবা বজোৱা নেকি আৰু কিবৰ্ড বজাও এতিয়া তোমাক সেইবোৰ শিকাইছে কোনে তুমি নিজে শিকিছা চব নিজে শিকিছা কোনে শিকাইছে তোমাক দেউতা শিকাই নাই দেউতা অলপ শিকাই বাকী তুমি নিজে শিকিছা আৰু তুমি গান ক'ত গোৱা অকল ফেচবুকত তুমি যিহেতু গানবোৰ আপলোড কৰা নে আৰু ক'ৰবাত স্কুলতো গান গোৱা তুমি স্কুলতো গান গাওঁ আৰু ঘৰত গায়ে থাকা তুমি আৰু মায়ে শিকাই নাই তোমাক মায়ে নিশিকায় নিজে তুমি ধুনীয়া গান গাইছা বাৰু তোমালৈ শুভেচ্ছা থাকিলে আৰু মৰমৰ লগত আমি যিহেতু মৰমৰ প্ৰতিভা আছে আমি মৰমৰ লগতো এটা বিশেষ অনুষ্ঠান কৰিম কিন্তু আজি মৰমে নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিছে তেওঁ আনন্দ ফূৰ্তি কৰিছে তুমি ব্যস্ত বাৰু ফুলজাৰি পুৰা তুমি জ্বলাই আছা কিন্তু তাৰ মাজতে আৰু এটা গান তুমি শেষৰ এটা গান ভাবি লোৱা তুমি কোনটো গান গাবা চলগৰি আকৌ গাবা চেল গৰিলে যাব তোকে মোৰ গাঁও আৰে চেল গৰিলে যাব তোকে মোৰ গাঁও পাহাৰে কিনাৰে মোৰ গাঁও গৰি চাইকে বাগান মাকে শুনাব
বাছু যাব যাব তোকে মোৰ গাঁও 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 গৰিলে যাব তোকে মোৰ গাঁও বঢ়িয়া ধুনীয়া আছে তোমাৰ তাল তাৰপিছত তোমাৰ ঢোল আৰু গীটাৰ তুমি ৰাখিবা তোমাৰ ওচৰলৈ মই এদিন আহিম প্ৰগ্ৰেম এটা কৰিম দেউতাও থাকিব সেইদিনাখন ঠিক আছে হ'ব তোমাক ফোন কৰি পেলাই মই আহি যাম ঠিক আছে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম